দেহাত চলাইছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায় অভিযোগ আনিছে আমসুয়ে বর্তমানৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত অবিৰতভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন তথা ৰাইজে আমি লৈ আহিছো বিশেষ খবৰ স্মাৰ্ট মিটাৰে জলাকলা খুৱাইছে ৰাজ্যৰ সৰ্বসাধাৰণক আৰু এবাৰ স্মাৰ্ট মিটাৰৰ নামত জেহাদ চলাবলৈ আখ্যা দিছে আমসুয়ে গোপনে স্মাৰ্ট মিটাৰ জেহাদ চলাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমসুয়ে অভিযোগ আনিছে স্মাৰ্ট মিটাৰৰ নামত জেহাদ তথা সন্ত্ৰাস সৃষ্টি কৰিছে মুখ্যমন্ত্ৰীয়ে এবাৰ স্মাৰ্ট মিটাৰ জেহাদ আখ্যা দিছে আমসুয়ে স্মাৰ্ট মিটাৰৰ বিল পৰিশোধ কৰি জলাকলা খাইছে অসমৰ ৰাইজে আৰু পুঁজিপতিক স্মাৰ্ট মিটাৰ নিৰ্মাণ কৰিবলৈ দি ৰাইজক হাৰাশাস্তি কৰিছে চৰকাৰে স্মাৰ্ট মিটাৰ আতৰাই পুৰণি মিটাৰ সংস্থাপন কৰক বিপিএল মিটাৰ পুনৰ ঘূৰাই বিচাৰিছে ৰাজ্যৰ দৰিদ্ৰ জনতাই পুনৰ বিপিএল মিটাৰ সংস্থাপন কৰাৰ দাবী জনাইছে উচ্ছেদ চলাই মুছলমান ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ পৰা বঞ্চিত কৰিছে চৰকাৰে এই অভিযোগ আমসুৰ সরকারক তীব্র সমালোচনা করেছে আমসুয়ে মুসলমান লড়া ছোৱালীক ডক্টর ইঞ্জিনিয়ার বনামকৈ উচ্ছেদ চলাইছে সরকারে স্মার্ট মিটার আর উচ্ছেদক লৈ হরপ আমসুর কেন্দ্রীয় সভাপতি রেজাউল করিম বঙাইগাঁৱত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আমসুয়ে কেৱল বঙাইগাঁৱতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমসুৰ তীব্ৰ প্ৰতিবাদ আৰু আমি দেখুৱাইছো স্মাৰ্ট মিটাৰৰ নামত আজি উত্তাল হৈ পৰিছে ৰাজ্য We want justice. No justice, no rest. Smart meter বন্ধ স্মার্ট মিটার বন্ধৰ দাবীৰে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰ আঁতৰাই পুনৰ বিপিএল মিটাৰ স্থাপনৰ দাবী জনাইছে যিহেতু স্মাৰ্ট মিটাৰৰ বিল পৰিশোধ কৰি ৰাজ্য জনতা অতিষ্ঠ হৈ পৰিছে বুলি মন্তব্য কৰিছে আৰু এইবাৰ আজিৰ দিনটোত আমসুয়ে মন্তব্য কৰিছে গোপনে স্মাৰ্ট মিটাৰৰ নামত জেহাদ চলাইছে স্মাৰ্ট মিটাৰ আৰু উচ্ছেদক লৈ হৰপ আমসুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল করিম বঙাইগাঁৱত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ স্মার্ট মিটার বন্ধ কৰক আৰু পুঁজিপতিক স্মাৰ্ট মিটাৰ প্ৰস্তুত কৰিবলৈ দি ৰাইজক হাৰাশাস্তি কৰিছে চৰকাৰে যিহেতু আদানীক শ কোটি টকাৰ পুঁজি শ কোটি টকাৰ ইতিমধ্যে স্মাৰ্ট মিটাৰ প্ৰস্তুত কৰিবলৈ ঠিকা প্ৰদান কৰিছে আৰু এইবাৰ এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে স্মাৰ্ট মিটাৰৰ নামত জেহাদ তথা সন্ত্ৰাস সৃষ্টি কৰিছে বুলি আমসুয়ে অভিযোগ আনিছে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে আৰু আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক স্মার্ট মিটার বন্ধ কৰক স্মার্ট মিটার বন্ধ কৰক আৰু কোনবা আছে নেকি আৰু কোনবা We want পারমান দিলু প্ৰথম কথা হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ মুখত হঠাতে শুনা যায় জেহাদৰ কথা কিন্তু মুখ্যমন্ত্ৰীয়ে গোপনে জেহাদ চলাই অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকক জ্বালাকলা খুৱাই আছে অসমৰ মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত স্মাৰ্ট মিটাৰ জেহাদ চলাইছে য'ত লাখ লাখ টকা সংগ্ৰহ কৰিছে কিন্তু সাধাৰণ ৰাইজে আজি জ্বালাকলা খাইছে আজি জ্বালাকলা খোৱা ৰাইজে আজি ৰাজপথত ওলাই আহিছে সেইকাৰণে আমি দাবী উত্থাপন কৰিছো যে পুঁজিপতি গোষ্ঠীক দি স্মাৰ্ট মিটাৰ লগাই যি অসমৰ ৰাইজক লুণ্ঠন কৰাৰ ব্যৱস্থা অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি জেহাদ সৃষ্টি কৰিছে সন্ত্ৰাস সৃষ্টি কৰিছে স্মাৰ্ট মিটাৰৰ নামত এই স্মাৰ্ট মিটাৰ বন্ধ কৰি সাধাৰণ যি আগৰ মিটাৰ আছিল সেই মিটাৰ ব্যৱহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো সেই মিটাৰ বাহাল ৰখাৰ দাবী উত্থাপন কৰিছো দ্বিতীয়টো কথা হৈছে অসমত অমানৱীয়ভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতীয় নাগৰিকৰ ওপৰত বুলডোজাৰ চলাই চৰকাৰী মাটিত থকাৰ কাৰণে এই অপৰাধৰ কাৰণে তেওঁলোকক উচ্ছেদ কৰিলে সেই উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থাকৰণ কৰাৰ আমি দাবী উত্থাপন কৰিছো আজি মুখ্যমন্ত্ৰী হঠাতে কয় যে মুছলমানৰ ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 3 বছৰৰ পৰা ধলপুৰ কৰিমগঞ্জ হোজাই নগাঁও আদি অঞ্চলত যে উচ্ছেদ কৰি 3,500 ছাত্ৰ ছাত্ৰীক যে স্কুলৰ পৰা বঞ্চিত কৰিছে তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে না ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে মুখ্যমন্ত্ৰী যদি ইমানেই মুছলমানৰ ডক্টৰ ইঞ্জিনিয়াৰ বনাৰ ইচ্ছা তেনেহ'লে তেওঁৰ যিমান স্কুল আছে তেওঁৰ যিমান সতীৰ্থসকলৰ স্কুল আছে সকলো স্কুলতে 20 জনকে ছাত্ৰ ছাত্ৰী তেওঁলোকে ফ্ৰীতে পঢ়াই ডক্টৰ ইঞ্জিনিয়াৰ বনাই মুছলমান প্ৰীতি দেখুৱাওক তাৰপিছত মুছলমানক ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ নালাগে এই কথাটো তেওঁ কওক দ্বিতীয় কথাটো হৈছে যে আমি বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী আজি উত্থাপন কৰিছোঁ কাৰণ বানপানীত প্ৰায় 30 লাখতকৈ অধিক মানুহ গৃহহীন হৈছে গৰাখহনীয়া ক্ষতিগ্ৰস্তসকল আজি ক্ষতিপূৰণ পোৱা নাই ভূমিহীন হৈছে গতিকে এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু গৰাখহনীয়াৰ কবলত পৰা মানুহখিনিক তেওঁলোক ক্ষতিপূৰণ আৰু ভূমিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আজি ঢকুৱাখানাত আমাৰ দাবী আছে আমি ঢকুৱাখানাত জাহাংগীৰক গোটেই ভাৰতবৰ্ষক কবাই যোৱাকৈ নিঃসংগভাৱে হত্যা কৰা হ'ল কিন্তু জাহাংগীৰৰ হত্যাকাৰী আজি গ্ৰেপ্তাৰ নহ'ল আজি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী অতি শক্তিশালী মুখ্যমন্ত্ৰী বুলি দাবী কৰে আজি ডিজিপি মহোদয় আজি শক্তিশালী বুলি সকলোৱে দাবী কৰে কিন্তু আজি অসম চৰকাৰৰ হাতত অসম গৃহ বিভাগৰ হাতত কিয় জাহাংগীৰৰ হত্যাকাৰী হাতত নপৰিলে
আজি ঢকুৱাখানাত গৈ মুখ্যমন্ত্ৰীয়ে সুনীল গগৈৰ ল'ৰাক সকলো ধৰণৰ সুবিধা গ্ৰহণ কৰি দিব, আমি ভাল পাইছোঁ। কিন্তু জাহাংগীৰৰ পৰিয়াল আজি যে ধুবুৰীত নাখাই আছে, কোন দুটা ল'ৰা ছোৱালী আৰু বৃদ্ধা মাতৃক লৈ যে জাহাংগীৰৰ মাক আৰু ঘনীয়েকে জীয়াই আছে, তেওঁলোকক যে চাব লাগে, এই কথাটো মুখ্যমন্ত্ৰীয়ে কিয় অৱগত নকৰিলে? না কেৱল মুছলমান হোৱাৰ কাৰণে জাহাংগীৰে ন্যায় নাপাব নেকি? আজি জিলা আয়ুক্তৰ পৰা মাত্ৰ 5 মিনিট সময় লাগে জাহাংগীৰৰ ঘৰ পাবলৈ, জিলা আয়ুক্তই 5 মিনিটৰ কাৰণে আজি জাহাংগীৰৰ ঘৰত যাবলৈ নোৱাৰিলে। সেইকাৰণে জাহাংগীৰৰ পৰিয়ালক ন্যায় লাগে, জাহাংগীৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে, জাহাংগীৰৰ পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা দাবী আমাৰ আছে যে নগাঁৱত খুব শীতল মস্তিষ্কৰে বন বিভাগে 2 নম্বৰী কাম কৰে, মানুহৰ পৰা টকা সংগ্ৰহ কৰে, এইবোৰ কৰি থাকি ৰাইজক আভুৱা বৰে। তেনে ক্ষেত্ৰত বন বিভাগে শীতল মস্তিষ্কৰে 2 ভাই ককাইক হত্যা কৰিলে। আমি নগাঁৱত আৰক্ষীক কেছ দিলোঁ, আজিলৈকে সেই